আমাৰ মাজত এই চলচ্চিত্ৰটি সাংস্কৃতিক কৰ্মী অসমৰ সমাজ সেৱাৰ যুৱক শ্ৰেণীনাম শ্যামকান্ত মহন্ত ডাঙৰীয়া উপস্থিত আছে। মই শ্যামকান্ত মহন্ত ডাঙৰীয়াক আদৰণি জনাবলৈ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত যুৱ নেতা ধৰ্মেশ্বৰ আমাৰ মাজত আমাৰ সকলোৰে পৰিচিত মৰমৰ যুৱ নেতা দিলীপ কুমাৰ দাস ডাঙৰীয়া উপস্থিত আছে। মই দিলীপ কুমাৰ দাস ডাঙৰীয়াক আদৰণি জনাবলৈ বক্তব্যতে মই কৈছোঁ এটা সুকীয়া অনুভৱ। মাজুলীৰ ৰাস, উজনিৰ ৰাস বা অন্য ঠাইৰ ৰাস আৰু নলবাৰী হৰি মন্দিৰৰ নলবাৰী ৰাসৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। ইয়াত মূৰ্তি প্ৰধান ৰাস হয়, কিন্তু মাজুলীত তেনেকুৱা ৰাস নহয়। গতিকে উজনিৰ বহুত মানুহ মই দেখিছোঁ যে ৰাস চাবলৈ আহিছে, প্ৰত্যেক বছৰে আহে। আৰু আচলতে এই ঠাইখন এক মিলনৰ মহাথলীলৈ পৰ্যবেক্ষিত হয় এইকেইটা দিনত। আৰু এটা বাণিজ্যিক ৰূপ লৈছে। ইয়াত বেলেগ বেলেগ ষ্টল মই দেখিছোঁ, খাদ্যৰ হোটেল ৰেষ্টুৰেণ্টো আছে, এটা সুকীয়া পৰিৱেশ। গতিকে এইটোৱে স্বাভাৱিকতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়ৰ এনাজৰীডাল অধিক মজবুত কৰিব। মই ৰাস উদযাপন সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি, সম্পাদকদ্বয়, সমূহ কৰ্মকৰ্তাক আৰু বিশেষকৈ সমগ্ৰ নলবাৰীবাসী ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। অভিভাৱক মন্ত্ৰী হিচাপে যিহেতু নলবাৰীখন অভিভাৱক মন্ত্ৰী, গতিকে নলবাৰী ৰাসত এইবাৰ নলবৰীয়া হাত দিয়া হৈছে, য'ত নলবাৰীৰ আত্মসহায়ক গোটৰ মহিলাসকলক এখন বজাৰ দিয়া হৈছে। যোৱাবাৰো আপোনাৰ 1,09,00,000 টকা উপাৰ্জন হৈছিল তাৰ পৰা, এইবাৰো আশা কৰা হৈছে। এই ব্যৱস্থাটো কি ক'ব? মই সেইকাৰণে কৈছোঁ যে গোটেই ব্যৱস্থাটো এটা বাণিজ্যিক ৰূপ লৈছে আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাটোৱে স্বাভাৱিকতে সহায় কৰিব। ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে। কাইলৈ যিহেতু 5টা সমষ্টিৰ ৰিজাল্ট দিব, কিমান আশা এতিয়া আৰু ৰাসত আৰু পলিটিক্সৰ কথা নাপাতো দিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।